কি বলতো ইয়াক গাটো ধুবলে নাই নুধুবলে ইয়াক শেষ কৰি দিছো মানে শ্বকিংটো দিও আৰু মুখটো ভালকে ললা চাগে লৈছো আকৌ মই 3 বছৰ পিছত আহিছো প্ৰথম জোখত দি দিও আৰু এই অৱস্থা ফটোশ্বুট কৰি আহি এজন পুৰা বগা হৈ আছে চ' আমি এতিয়া ফটোশ্বুট কৰি আহি ক'বলৈ সাপে কাটি ন সাপে কাটি দিন খাম এতিয়া ইয়াত সাপে কাটি এইটো সাপে কাটি চাৰিআলি পালোহি এয়া দৈ লৈছোঁ আৰু কি ল'বা কিবা ল'ম আৰু কি খাবা মিঠা কিবা নাপাওঁ কৈ দিয়ক তুমি কৈ দিয়া মিঠাই নাম নেজানো মই মোৰ নাম ৰসগোল্লা লালমোহন চিনি পাওঁ বৰফিটো চিনি পাওঁ মই তেনেকৈ চিনি নাপাওঁ চ' আমাৰ এতিয়া ইহে চিনি পায় নে এইটো ৰসমলাই বুলি কয় বোলে তুমি কেমেৰা লৈ যাবা নেকি কিমান নেকি কি কৰিম চ' ভিডিঅ'টো ষ্টাৰ্টিং মই ইয়াৰ পৰাই কৰি দিছোঁ নমস্কাৰ সকলোকে মনৰ মই চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আজি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আগৰ ভিডিঅ'টো চাইছিলে চাগে আপোনালোকে এতিয়া আমি হাতে কাটি পালোহি আৰু ইয়াৰ পৰা ডাইৰেক্ট যাম এতিয়া লগৰবিলাকৰ ঘৰলৈ সিহঁতৰ ঘৰলৈ যোৱা হ'ব এতিয়া ইয়াত কিবা কিবি বজাৰ কৰিব আৰু বজাৰ কৰি আমি যাম এতিয়া খাই লওঁ তাৰপিছত ডাইৰেক্ট যাম আৰু গৈ ডাইৰেক্ট মাহীহঁতৰ ঘৰত অকণমান টাইম ব্লগিং কৰিম আৰু কাইলৈ আমি যাম কিয় যাবা কিয় যাবা কাইলৈ এইটো পোৱা নাযাব এতিয়া আমাৰ সকলোখিনি হৈ গ'ল বজাৰ কৰি সি ঘৰলৈ কিবা কিবি ল'লে আৰু মাহীহঁতৰ পোৱালিকেইটালৈ মই কিবা কিবি লৈ ল'লোঁ এতিয়া ডাইৰেক্ট যাওঁ আৰু ইয়ালৈ অহা আগদিনাখনি মই ফুটবল খেলিবলৈ গৈছিলোঁ আৰু ফুটবল খেলি অৱস্থা একদম বেয়া হৈ আহিলে সেইটো কাৰণে মানে এতিয়া এনেকুৱা গা বিষ হৈছে লগতে আজি ফটোশ্বুট কৰোঁতেও বহুতখিনি টাইম গ'ল আৰু তাতো বহুত অলপ চলপ কষ্ট হ'ল আৰু তো সেইটো কাৰণে ভৰি চৰি মানে তামাম কিটকিটাইছে জেগাটো বহুত ধুনীয়া মানে এতিয়া যাওঁ আমি আৰু মই তোমাক মানে এতিয়া আমি ডাইৰেক্ট যাওঁ আৰু বোলো একদম মানসৰ ঘৰত সোমাই তাক চক কৰোঁ মানে ভাবিছিলোঁ ইহঁতৰ ঘৰলৈ ডাইৰেক্ট গৈ অলপ শ্বকিংটো দিওঁ আৰু সেইফালে এজন ৰখি আছে নাহা নেকিনো তোমালোকৰ জেগাত আহিছোঁ মাতিবলৈ তাৰ পৰা নহয় আপুনি মই যোৱাত আহিছোঁ ক'ত লংদেৱ নে গৈছিলে মই কৈছোঁ এইকেইটা জ্ঞানী বৰ বিয়াজে হৈ ওলাই বাইকৰ পাৰ্টি খাওঁ একদম মালিকৰ বাইকৰ পাৰ্টি খাওঁ এনেও ক'লা আৰু ক'লা মলা লাগিছে মোক চ' এজন মোৰ বন্ধু মানস আৰু এজন আছিলে এইজনৰ নাম হৈছে বিশ্ব মই এতিয়া ডাইৰেক্ট মাহী ঘৰত গৈ মানে ইহঁতৰ ঘৰলৈ যাম ভাবিছিলোঁ ইয়াক মানে অলপ শ্বকটো দিওঁ বুলি ভাবিছিলোঁ কিয়নো ই গম নাপায় মানে মই ইয়ালৈ অহা কথা চ' যাওঁ আৰু বোলো ল'ৰাটোক অলপ ছাৰপ্ৰাইজ দিওঁ কৰোঁ ছাৰপ্ৰাইজ হৈ গ'ল ত' অলপ কথা চথা পাতি লওঁ তাৰপিছত মাহী ঘৰত যাম আমি আহি এতিয়া এইটো কি জেগা লংপুতীয়া পৰে চাগে জুতুলনি পাই গ'লোহি আৰু ইয়াত অকণমান টাইম ৰখিলোহি বহুত ভাগৰ লাগিছে মোৰ বাইকখনত কি হ'ল ডিউকত মানে বাকী একো প্ৰব্লেম নাই বাইকখনত কিন্তু মানে ছিটকেইটা অলপ হাৰ্ড হয় মানে সেইটো কাৰণে মানে গম পাইছে ছিটকেইটা হাৰ্ড যেতিয়া কি হয় চ' বহুত বিষ হৈছে এতিয়া অলপ সেইটো কাৰণে ৰখি দিছোঁ আৰু আগৰ ব্লগটো দেখিছিলে আপোনালোকে মই ফটোশ্বুট কৰিবলৈ গৈছিলোঁ সেই ফটোশ্বুটৰ যদি ফটোখিনিৰ লগতে তাত চিনেমেটিক শ্বৰ্ট কেইটামানো লোৱা হ'ল আৰু সেই চিনেমেটিক শ্বৰ্ট কেইটা পাব মোৰ ইনষ্টাগ্ৰামতে পাব আপোনালোকে এতিয়ালৈকে পোৱা নাই চাগে মানে এডিট কৰিবলৈ লেপটপটো নানিলোঁ মানে ইয়ালৈ মেইনলি সেইটো কাৰণে এডিট কৰিব পৰা নাই এতিয়া একদম ঘৰলৈ গৈ সেইখিনি এডিট কৰা হ'ব আৰু লগতে ফটোবিলাকো এডিট কৰা হ'ব চ' ফটোবিলাকো মই আপোনালোকক দেখুৱাব পৰা নাই চাগে এইখিনি ইনষ্টাগ্ৰামত চিনেমেটিক শ্বৰ্টো লোৱা হ'ল আৰু সেইকেইটাও পাব মোৰ ইনষ্টাগ্ৰামৰ একাউণ্টত ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে চেক কৰি থাকিব মই ঘৰ গৈ সোনকালে আপোনালোকলৈ আগবঢ়াই দিম ব্লগবিলাক বেছি দীঘল কৰি দিলে আপোনালোক বৰিং হ'ব বুলি ভয়তে মই ব্লগবিলাক অলপ চুটিকৈ আগবঢ়াবলৈ চেষ্টাটো কৰিছোঁ চ' আমি আহি ঘৰ পাই গ'লোহি ইয়াক শেষ কৰি দিছোঁ মানে ইয়াৰ পালোহি আৰু ইয়াৰ পৰা মই এতিয়া গা চা ধুই অলপ ৰেষ্ট লৈ জলপান খাই এতিয়া ডাইৰেক্ট মাহী ঘৰত যাওঁ চ' মাহী ঘৰলৈ গৈ লওঁ তাৰপিছতে তাত অলপ ব্লগিং কৰিম আৰু
কাইলৈ তাৰপিছত লগ পাম ইয়াত বাই বাই পূৰা ফটো লোৱাত ব্যস্ত পাত্তা নিদিয়ে মানে এতিয়া যাওঁ আৰু মই সেই এতিয়া মাহী ঘৰত পাই গ'লোহি আৰু এইটো মাহীহঁতৰ পোৱালিটি কি লাগে তোমাক মই নাই মই তোমালোকৰ ঘৰলৈ আহিছোঁ তুমিয়ে খুৱাব লাগে মোক মই খুৱাব লাগে জানো তোমাক মই আহিম বুলি দুবাৰ গা ধুলা কেলে ষ্টাইলত হয় নাই সেইটো একো নাই তোমালে একো নাই এনেকুৱা নহয় অলপ চলপ আৰু এইবিলাক মোক চুম দিব লাগিব আৰু নহ'লে এনেই খোৱা বস্তু দিয়া নাই নহয় তোমাক চুম দিয়া বা চব কোৱালিটি হৈছে এটি আৰু এইফালে আমাৰ বাইদেউ হয় নেকি কেমেৰা কোন নহয় এতিয়া বাইকখন ভৰাওঁ আৰু একেবাৰে কাইলৈ লগ পাম ৰাতিপুৱা আজি ৰাতিটো মাহীহঁতৰ ঘৰতে ইয়াতে থকা হ'ব চ' পৰিৱেশটো এনেকুৱা এতিয়া টাইমটো খুব ধুনীয়া হৈছে এইফালে ভেলীটো ডুব গৈছে আমি আহি এতিয়া শিৱসাগৰ পাই গ'লোহি চ' ফাইনেলি যিটো বস্তু ল'বলৈ আহিছিলোঁ বস্তুটো পাই গ'লোহি কি বস্তু হয় প্ৰায় গম পাইছে চাগে আৰু যিসকলে গম পোৱা নাই ঘৰত গৈ ভালকৈ পাতিমগৈ চ' আমি শিৱসাগৰ পালোঁগৈ আৰু শিৱসাগৰ পৰা সেই বস্তুটো লোৱা হ'ল ব্লগিং নকৰাৰ কাহিনী এটা আছে চ' কাহিনীটো মই ঘৰ গৈ ক'ম আৰু সেইটো মানে বহুত বেলেগ কাহিনী হৈ পৰিলে গোটেই ইতিহাস হ'ব মানে বস্তুটো ল'লোঁ এতিয়া বস্তুটো লৈ আমি এতিয়া ক'ৰ পালোঁ সেই জেগাটো গড়মূৰ পাৰ হ'লোঁ এতিয়া আৰু ইয়াৰ পৰা বেছি টাইম নালাগে চ' ঘৰ গৈ সকলোখিনি কথা ভালকৈ পাতিম আৰু সেইখিনি কথা যদি আপোনালোকে শুনে মানে তেতিয়াহ'লে তুই কি হ'ল সিফালে মোক কৈ দিছা নহয় মানে বহুত লালোগে চব ভিডিঅ'টো ওলালে বেয়া লাগিব হয় নেকি আমি এতিয়া চৰাইদেউৰ ওচৰত আছোঁ এইফালে চৰাইদেউ পাহাৰ ওলাই আছে এইফালেও কেতিয়াবা অহা হ'ব এইফালে আহিও ব্লগিং কৰিম চিটুৱেশ্যনবিলাক অলপ ভাল হৈ লওক চ' এতিয়া ঘৰ যাওঁ ঘৰ গৈ সকলোখিনি কথা আপোনালোকক কৈছোঁ যে কি হ'ল কি নহ'ল আমাৰ লগত আৰু লগতে কি বস্তু লোৱা হ'ল আমি আহি এতিয়া সোণাৰী পাই গ'লোহি সোণাৰী দিয়াৰ কিবা বজাৰ আছে বোলে আৰু ময়ো চাওঁ কাপোৰ কানি কিবা কিবি বজাৰ কৰিব লাগিব চাগে আগৰ ব্লগটোত কৈছিলোঁৱে যে চিটটো টান তো গম পাইছে আৰু পিছফালৰখিনি কেনেকুৱা কি হৈছে তামাম ভোক লাগিছে আৰু লগতে মানে 45 মিনিটমানৰ পিছত থিয় হৈছোঁ চ' বেগটো চেঞ্জ হওক চিলাই এৰি গৈছেগৈ ইমানেই টাইটকৈ বস্তুবিলাক আনিবলগীয়া হ'ল আকৌ এইখিনিও ল'লা কেনেকৈ নিবা কিবা এটা কৰিব লাগিব কোকটো খাই দিওঁ ঠাণ্ডা ইমানো ঠাণ্ডা নহয় চ' আজি আমি একদম জীৱনৰ বহুত ডাঙৰ ৰিস্ক এটা ল'লোঁ মানে একদম ৰিস্ক এটা লৈ পিনি গ'লোঁ আৰু শিৱসাগৰলৈকে ঘৰলৈ গৈ মই আপোনালোকক কথাখিনি ক'ম আজি যে কেনেকুৱা কাহিনী হ'ল ৰাতিপুৱাৰ পৰা মোৰ লগত ৰাতিপুৱাৰ পৰা ব্লগিং নকৰাৰ কাৰণটো সেইটোৱে এটা মানে জীৱনৰ বহুত ডাঙৰ মানে এটা দুখ মানে কাৰণটো কৈ নিদিওঁ কিন্তু সেইটো এটা মানে জীৱনৰ দুখৰ মানে সেইটো এটা বহুত ডাঙৰ অংগ মানে যিটো নহ'লে মানে জীৱনটো যেন অকলে যায় মানে দিন ৰাতি মানে নাযায় নোপোৱাই মানে বজাৰ কৰিবা নেকি কাপোৰ চ' এতিয়া যাওঁ অলপ কাপোৰ কানি কিবা কিবি বজাৰ কৰোঁগৈ কাপোৰ ল'বা নেকি মই কিবা এটা ল'ব লাগিব নহ'লে একেখিনিকে পিন্ধি থকা হৈছে মানে নতুনখিনি বিচাৰি নাপালে পোৱালি আপুনি হিচাপটো লগত উলিয়াব এতিয়া গোটেইখিনি কাপোৰ চোৱাৰ পিছত আমাৰ টি চাৰ্ট এটা টি চাৰ্ট মানে মই নাই ধৰা টি চাৰ্টটো তুমি নাই টি চাৰ্টটো গিফ্ট হয় এটা চিলেক্ট কৰিলোঁ মই 3 বছৰ পিছত আহিছোঁ আকৌ এটা একদম জোখত দি দিয়ক আৰু বজাৰ কৰা হৈ গ'ল তো বিৰাজক মই এইখিনি গিফ্ট দিলোঁ কি কিনিলোঁ কৈ দিয়া বহুত কিনি দিলা কাপোৰ আমি আহি এতিয়া ক'ৰ পালোঁহি আইদেউপুখুৰী পালোঁহি মানে টিয়কঘাট পাৰ হয় আইদেউবাৰী ইয়াৰ পৰা আৰু 2 মিনিট 3 মিনিট বা 5 মিনিট আৰু আজি মই থাকিমগৈ এনাইহঁতৰ ঘৰত তাৰপিছত পৰহিলৈ কি হ'ব
প্লেনিং এটা কৰি থকা হৈছিলে পৰহিলৈ যাম বুলি, কিন্তু এতিয়া অলপ মানে খেলি মেলি টাইপ হৈ গৈছে। যি আমাৰ লগত যিখিনি হ'ল সেইখিনিৰ পৰা অলপ বেছি খেলি মেলিটো এতিয়া সেইখিনিৰ পৰা লাগিব। চ' আমি এতিয়া আহি পালোহি ঘৰ আৰু অলপ গা চা ধুই লৈ এতিয়া ফ্ৰেছ হৈ খানাটো খাই ল'লোঁ আমি। কাহিনীটো ক'ব লাগিব ন এতিয়া? কাহিনীটো ৰ'বা, মই এতিয়া নালাগে, মই গা চা ধুই আহোঁগৈ, ফ্ৰেছ হৈ আহোঁ। মই যাব লাগিব ন আকৌ? যাবা আকৌ, বহুত টাইম 5টা বাজিলে, বহুত টাইম আছে। সোনকালে ওলাব লাগিব। কাহিনীটো এনেকুৱা হ'ল, কালি ৰাতি মই গৈছিলোঁ মাহীহঁতৰ ঘৰত আৰু মানে ইয়াত কালি ৰাতি বহুত জোৰছে বৰষুণ দিলে, সেইটো কাৰণে কাৰেণ্টটো কালি ৰাতিৰ পৰা নাই। আৰু লগতে মানে মই কালি যিহেতু ভিডিঅ'টো এডিট কৰিলোঁ, সেইটো কাৰণে চাৰ্জো কালি প্ৰায় 9টামান বজাত শেষ হৈ থাকিলে, একদম মোবাইল ছুইচ অফ। তাৰপিছত আজি ৰাতিপুৱা উঠিলোঁ, ভাবিলোঁ ৰাতিপুৱা কাৰেণ্টটো আহিব, ৰাতিপুৱা চাৰ্জ দিম, কিন্তু কালিৰ পৰা কাৰেণ্ট নাই, সেইটো কাৰণে মোবাইলত চাৰ্জ নাছিলে। আৰু ৰাতিপুৱা ওলাই যাওঁতে মোবাইলত চাৰ্জ নথকাৰ কাৰণে মই ব্লগিং কৰিব নোৱাৰিলোঁ। ৰাতিপুৱা টাইমত তেনেকুৱা হ'ল। তাৰপিছত আমি ওলাই গ'লোঁ। মই মানে শেষ মানে কিবা কিবি বজাৰ কৰিলোঁ। বজাৰখিনি নেক্সট ব্লগতে দেখুৱাম চাগে। এইটো ব্লগ মানে বহুত দীঘল হৈ পৰিল। বজাৰৰ ভিডিঅ' কৰি জানো? অলপ চলপ কৰিলোঁ। মোকতো ভালকৈ ল'লা চাগে? লৈছোঁ আকৌ। তাৰপিছত তেনেকুৱা হ'ল কাহিনীটো, মোবাইল চাৰ্জ আছিলে, সেইটো কাৰণে ব্লগিং কৰা নহ'ল। মই মাহী ঘৰৰ পৰা ডাইৰেক্ট ইহঁতৰ ঘৰলৈ আহিলোঁ। ইয়াৰ চাৰ্জ আছিল বাৰু অলপ। তাৰপিছত ইহঁতৰ ঘৰলৈ আহি গা চা ধুই আমি গা নুধুলোঁ আজি। নহয় মানে গাটো ধুবলৈ নাই তেনেকুৱা একো নহয় মানে ৰাতিপুৱা উঠাত অলপ দেৰি হ'ল, বৰষুণ দি আছিলে, সেইটো কাৰণে সোনকালে যাব লাগিছিলে আমি শিৱসাগৰ। এতিয়াতো আৰু ভিডিঅ' নাচাব, গা ধুই ভিডিঅ' গা নোধোৱাকৈ ভিডিঅ' বনাইছে। এতিয়া যিটো ভিডিঅ' বনাইছে সেইটো গা ধুই, কিন্তু শিৱসাগৰ যাওঁতে তাৰ আগলৈকে গা চা নাই ধোৱা, ভিডিঅ' সেনেকৈ বনাই আছে। মই কালিয়ে ধোৱা ৰাতিপুৱা, মই জানো, কাৰণ কাইলৈ ৰাতিপুৱা সোনকালে যাব লাগিব, সময় নহ'ব। মই দিছিলোঁ কালি ৰাতি, সেইটো ক'ব নোৱাৰিছোঁ দেই। তাৰপিছত আমি 9টা বজাত ওলাই গ'লোঁ। সোমালোগৈ ফাৰ্ষ্ট ৰেষ্টুৰেণ্টত সোমাইছিলোঁ গেছৰ বাৰ ঘৰত, আৰু বাৰ ঘৰতে মোবাইল চাৰ্জ দি অলপ টাইম তাতে বেংকতো কাম আছিলে। তাৰপিছত অলপ টাইম তাতে ৰখা হ'ল। টাইমত হৈছে 12টা বজাত কৰিছে। আধা ঘণ্টাত পাই গ'লোগৈ, মানে 45 মিনিট, 15 মিনিটটো পুলিচৰ তাতো আধা ঘণ্টাত পাই গ'লোগৈ আমি শিৱসাগৰত। 12টা বজাত আমি ডাইৰেক্ট ওলাই গৈছোঁ। তাৰপিছত পকা খুন্দাকৈ যাবলগীয়া হ'ল, কিয়নো বন্ধ হৈ পৰে সোনকালে। 12টা বজাত বন্ধ ক'লে মানে 12টা বজাত বন্ধ কৰি দিয়ে। তাৰপিছত আমি যিহেতু এইডোখৰ ওলাই গৈছিলোঁ, সেইটো কাৰণে কোৱা হ'ল যে আমি ওলাই আহিলোঁ বুলি, আৰু তেওঁ সেইটো কাৰণে ক'লে যে অলপ টাইম ৰখি দিছোঁ বেলেগ এটা জেগাত, তোমালোকে তালৈ আহি বস্তুটো লৈ যাবা, তেনেকৈ বুলি ক'লে। আমাৰ কাহিনী এটা হৈ পৰিলে, যিহেতু পৰিস্থিতিটো অলপ বেয়া চলি আছে, সেইটো কাৰণে মানে বাইকত 2জন উঠাটো মানা আছিলে, কিন্তু সেইখিনি মানে পাহৰি থাকিলোঁ। গৈ মেলি পালোঁ আৰু বাকীখিনি গম পাইছে আৰু ইতিহাসখিনি। চ' এতিয়া আপোনালোকক মই এটা কথা ক'ব বিচাৰোঁ যে তেনেকৈ মানে ক'তো এইটো চিটুৱেশ্যনত কেতিয়াও মানে 2জন উঠি নাযাব, গ'লে আৰু বাকীখিনি ইতিহাস হ'ব মানে। চ' বস্তুটো অনা হ'ল এইফালে মোৰ পিছফালে। এই বস্তুটোৰ টেষ্টিংটো কাইলৈ অলপ চলপ কৰা হ'ব চাগে, কাইলৈ মানে নেক্সট ব্লগত অলপ চলপ কৰা হ'ব চাগে। কি বস্তু হয় বহুতে গম পাইছে চাগে, আৰু যিসকলে গম পোৱা নাই নেক্সট ভিডিঅ'ত সকলোখিনি ভালকৈ পাতিম। মানে মই এতিয়া যাম ক'লে বুলি ইয়াক সুধিছোঁ, মই ক'ব লাগে মানে এতিয়া মই যাম এনাই ঘৰলৈ, আৰু আজি এনাই ঘৰত থকা হ'ব, আৰু কাইলৈ তেওঁ জানে কি প্লেনিং বনায়, ক'ত ফুৰিব নিয়ে মোক তেওঁ জানে। আৰু বহিব নালাগিছিলে মই এইডোখৰ জেগাত। চ' মই এতিয়া এনাই ঘৰলৈ যাওঁ, আৰু এনাই ঘৰৰ পৰাই নেক্সট ব্লগ ষ্টাৰ্ট কৰিম। আজিৰ ভিডিঅ'টো এতিয়া ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'ত চাই যেন ভাল পালে। যদি ভিডিঅ'ত চাই ভাল লাগিলে ডিছলাইক মাৰিব দেই। এই দুটা ভিডিঅ'ত বিশেষকৈ এই দুটা ভিডিঅ'ত ডিছলাইক মাৰিব। মোৰ বিশ্বাস আপোনালোকৰ মৰমৰ ওপৰত। চ' লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিয়ক, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিয়ক। আৰু আপোনালোকে আপডেটবিলাক যদি সোনকালে পাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত পাবই। ইনষ্টাগ্ৰামত ষ্টৰিবিলাক মই দি আছোঁ, ক'ত কেনেকৈ আছোঁ আৰু কেইদিন থকা হ'ব, বা ইউটিউবতকৈ আগে আপডেটবিলাক তাত পাব। চ' টাটা বাই বাই। কেলে নুঠিবা আকৌ, চাওঁ উঠিবা। মই টি চাৰ্টটো পিন্ধি অহাৰ কাৰণ আছে ন। মোক